মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাবাৰ এটা ফোন আহে সেইটো অখিল গগৈৰ ফোন আহে, বেলেগৰ ফোন নাহে। আৰু এদিন দুদিন নহয়, সদায় আহে। যোৱাকালিও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনা আহিছিল, সদায় আহে। আহিলে মই বেয়া নাপাওঁ, খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা পতা আগত দিনত কিয় গালি গালাজ কৰ? মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভাল ঠাইত হাত দিয়া নাই। আপোনাৰ যদি দম আছে, এনেকুৱা ভাষাত আন কোনেও নিশ্চয় আপোনাক নকয়। যদি আপোনাৰ দম আছে, মই আঙুলিটোৱে কৈছো আপোনাক, যদি আপোনাৰ দম আছে, মই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰা প্ৰমাণ দিয়ক। মই মুখ্যমন্ত্ৰীক সেইকাৰণে চেলেঞ্জ কৰিছো, মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। তেখেতৰ যদি সাহস আছে, তেখেতৰ যদি দম আছে, তেখেতৰ যদি কলিজা আছে, এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। মইতো আপোনাক একদম নিধক গালি দিছো মুখ্যমন্ত্ৰী মহোদয়, মই নিধক গালি দিছো আপোনাক। আপুনি প্ৰমাণ কৰক যে মই সদায় ৰাতি 11টা বজাৰ পাছত আপোনালৈ ফোন কৰোঁ। পাৰিবনে নোৱাৰে কওক? সাহস আছে আপোনাৰ? ফালতুৰাম সাহস আছে আপোনাৰ? মিছা কথা কবলৈ আহিছে আপুনি। হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে অখিল গগৈয়ে সদায় ৰাতি 11টা বজাৰ পাছত হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে, মোক সেই ফোনৰ এতিয়া তথ্য লাগে। প্ৰথম কথা, মই যে ফোন কৰোঁ নিশ্চয় কল ৰেকৰ্ড থাকিবই নহয় জানো মুখ্যমন্ত্ৰীৰ ওচৰত? মই অসমৰ মুখ্যমন্ত্ৰীক সেইকাৰণে প্ৰত্যাহ্বান জনাইছো যে তেখেতে যে কৈছে কালি মই ফোন কৰিছিলো, পৰহি মই ফোন কৰিছিলো, তাৰ আগদিনা মই ফোন কৰিছিলো, তাৰ আগদিনা মই ফোন কৰিছিলো, এই 4 দিন একেৰাহে ফোন কৰি আছো আৰু সদায় ৰাতি 11টা বজাৰ পিছত মই ফোন কৰো। এই ফোনৰ কল ৰেকৰ্ড মোক লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে মই যে তেখেতক সদায় 11টা বজাৰ পাছত ফোন কৰো, সেই কথাৰ প্ৰমাণ কৰিব পৰাকে তেখেতে কল ৰেকৰ্ডখিনি মোক দিব লাগে। কাৰণ তেখেতে ৰাজহুৱাকৈ এই কথা কৈছে।